স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক অতি মধুৰ। এই সম্পৰ্কটো কেতিয়াবা বৰ টেঙা আৰু কেতিয়াবা বৰ মিঠা হয়। য'ত এই সম্পৰ্কৰ মাজত অপৰিসীম মৰম আছে, তাতেই আকৌ আপুনি স্বামী আৰু পত্নীৰ মাজত কাজিয়াও দেখিবলৈ পাব। প্ৰতিগৰাকী পত্নীয়ে বিচাৰে যে তেওঁৰ স্বামীয়ে কেৱল তেওঁৰ কথা শুনক আৰু তেওঁৰ নিয়ন্ত্ৰণত থাকক। আপোনাৰ সমস্যাৰ সমাধানৰ মাজেৰে আৰু আপোনাক কিছুমান পৰামৰ্শ দিম, যাৰ জৰিয়তে আপুনি আপোনাৰ স্বামীক নিয়ন্ত্ৰণ কৰিব পাৰিব। 1 নম্বৰ, স্বামীক সন্দেহ নকৰিব। প্ৰায় পত্নীৰ তেওঁলোকৰ স্বামীক সন্দেহ কৰাৰ অভ্যাস থাকে। যদি স্বামীয়ে খাদ্য খাবলৈ মন নকৰে বা শৰীৰ সুস্থ নাথাকে, তেতিয়া তেওঁৰ অৱস্থাৰ বিষয়ে সোধাৰ পৰিৱৰ্তে পত্নীয়ে প্ৰথমে কয় যে তেওঁ নিশ্চয় বাহিৰৰ পৰা খাই আহিছে। পত্নীৰ এনে কাৰ্যত স্বামীসকল আটাইতকৈ বেছি বিৰক্তৰ হয়। যদি পত্নীয়ে তেওঁৰ স্বামীক নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমে তেওঁলোকে এই অভ্যাস সলনি কৰিব লাগিব। প্ৰতিগৰাকী পত্নীয়ে তেওঁৰ স্বামীক বিশ্বাস কৰা উচিত। 2 নম্বৰ, আপোনাৰ স্বামীৰ কাৰ্যালয়ৰ কামৰ ওপৰত প্ৰশ্ন নকৰিব। যদি আপোনাৰ স্বামীয়ে কাৰ্যালয়ৰ পৰা সোনকালে ঘৰলৈ আহে, তেতিয়া তেওঁক সন্দেহ কৰি যিকোনো প্ৰশ্ন নকৰিব। তাৰ সলনি তেওঁৰ দিনটো কেনেকৈ গৈছিল তেনেধৰণৰ প্ৰশ্নহে সোধক। আপোনাৰ স্বামীয়েও এনে কৰিলে ভাল পাব। 3 নম্বৰ, ভুল বুজাবুজিৰ চিকাৰ নহ'ব। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কৰ উপৰিও আন বহুতো সম্পৰ্ক আপোনাৰ স্বামীৰ মাজত জড়িত হৈ থাকে, যাৰ ফলত স্বামী আৰু পত্নীৰ মাজত বহুত কাজিয়া হয়। ই স্বামী আৰু পত্নীৰ বিশ্বাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত পত্নীয়ে তেওঁলোকৰ স্বামীৰ সৈতে তৃতীয়জনৰ কথাত কাজিয়া কৰিব নালাগে বা ভুল বুজাবুজিৰ বলি হৈ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। পত্নীয়ে কিছু বুজাবুজি দেখুৱাব লাগে আৰু তাইৰ স্বামীক বিশ্বাস কৰিব লাগে। এনে কৰিলে স্বামীৰ হৃদয়ত পত্নীৰ প্ৰতি থকা মৰম গভীৰ হয়। 4 নম্বৰ, শহু শাহুৰ ঘৰ আৰু পিতা মাতৃৰ ঘৰৰ মাজত পাৰ্থক্য নকৰিব। প্ৰায়ে পত্নীৰ তেওঁলোকৰ স্বামীৰ আগত তেওঁলোকৰ পিতা মাতৃৰ ঘৰখনৰ প্ৰশংসা কৰাৰ অভ্যাস থাকে। শাহু শহুৰ ঘৰ আৰু পিতৃ মাতৃৰ ঘৰৰ মাজত যথেষ্ট তুলনা কৰে, যাৰ ফলত স্বামীৰ বহুত খং উঠে। এনে পৰিস্থিতিত পত্নীয়ে এনেধৰণৰ পাৰ্থক্য কৰিব নালাগে। তেওঁলোকে এনে কৰাৰ ফলত নিজে কষ্ট পাব। যদি কিবা কথাত বেয়া অনুভৱ কৰিছে, তেতিয়া বিষয়টো বুদ্ধিমত্তাৰে আপোনাৰ স্বামীৰ ওচৰত উপস্থাপন কৰক। আপুনি এনে কৰিলে আপোনাৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ স্বামীৰ দৃষ্টিত আপোনাৰ সন্মান বৃদ্ধি হ'ব। 5 নম্বৰ, পুৰণি কথাবোৰ পাহৰি যাওক। স্বামী আৰু পত্নীৰ মাজত ইটো সিটোক লৈ তৰ্কাতৰ্কি হৈয়ে থাকে। বহুতো পত্নীয়ে তৰ্কাতৰ্কিৰ মাজত পুৰণি কথাবোৰ লৈ আহে। য'ত যুদ্ধ সমাপ্ত হ'বলৈ হয়হে, তাতেই পুৰণি কাহিনী উলিয়াই আকৌ নতুন এখন যুদ্ধৰ আৰম্ভ কৰি দিয়ে। এনেদৰে সামান্য তৰ্কাতৰ্কিও বহুত ডাঙৰ যুদ্ধলৈ পৰিণত হৈ পৰে। ইয়াৰ ফলত স্বামী আৰু পত্নীৰ মাজত প্ৰেমৰ পৰিৱৰ্তে ঘৃণা উৎপন্ন হয়। গতিকে পুৰণি কাহিনীবোৰ তাতেই শেষ কৰক আৰু ইয়াক আগুৱাই নিনিয়াই ভাল।